হে এভৰিৱান, দিছ ইজ আসিফ ব্লগাৰ। ৰাতিপুৱা 8টা বজাত ঘৰৰ ওচৰত মহ হালাল কৰি আছে, তো মই গ'লোঁ আৰু লগত পোৱালিটোক লৈ গ'লোঁ চাবৰ কাৰণে। মোৰো অকণমান কাম চাম আছিলে ঘৰত, কাম চাম ক্লিয়াৰ কৰি লাগি গৈছোঁ আইডেণ্টি কাৰ্ড বনাবলৈ। এই আইডেণ্টিখিনি ভলেণ্টিয়াৰ হিচাপে লগৰ কেইটামানক দিম, সেইটো আমাৰ লগত ভলেণ্টিয়াৰ কৰি দিব। আৰু এইটো হ'ল মোৰ মতলব মেইন কাৰ্ডটো হ'ল এইটো অল ৰাউণ্ডাৰ, মানে মই আছিক নাজমল তিনিটা এনেকুৱা কাৰ্ড বনাইছোঁ। কাৰ্ডখিনি বনাই আমি গুচি গ'লোঁ খাবলৈ। পোলাওখিনি খাই আমি গুচি গ'লোঁ মাৰ্কেটলৈ। মাৰ্কেটত গৈ পিনি নাজমলা লৈছে তাৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে এটা ৱাচ লৈ আছোঁ, আৰু আছিকে লৈছে তাৰ ৱাইফৰ কাৰণে বাচন। ভিতৰি সোমালা সি আৰু আপুনি ডিঙিয়ে দিচাঙে দিপাঙে মৰম বুঢ়ালা। আকৌ আহি গৈছোঁ আমি ৰাতি বজাৰত, অকণমান কাম আছিলে সেইখিনি কৰিবলৈ। ইমান কাম কৰি গাটোত ভাগৰ লাগি গ'ল। তাৰপিছত লগৰখিনিৰ লগত বহি অকণমান সময় ৱাচ শুনিলোঁ। তাৰ পৰা আহি গ'লোঁ চিধা আমাৰ ঘৰত, বহি অকণমান সময় ৰেষ্ট কৰিলোঁ আমি চাৰিটা একেলগত। জলচাৰ মেইন উদ্দেশ্যটো হৈছিলে পাগৰি দিয়া, এতিয়া ছোৱালীখিনিক পাগৰি দি আছে। তাৰপিছত আমাৰ দৰ্শকসকলক পোলাও দিছোঁ আৰু আমি আহি গৈছোঁ চিধা ঘৰত। ইয়াতে সমাপ্ত আমাৰ জলচা।